আসসালামু আলাইকুম মই নামাজান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজিকালি মই ভিডিঅ' দিব নোৱাৰা হৈছোঁ, মানে গা বেছি ভাল নাথাকে আৰু যেতিয়া মানে গাত অলপ ভাল লাগে তেতিয়া কাম বন অলপ বেছি হৈ যায়, সেয়েহে মানে মই সময়ে নোপোৱা হ'লোঁ। যিয়ে নহওক তথাপিও ভাবিলোঁ এই ভিডিঅ'টো এতিয়া দি থওঁ, আগলৈ যেতিয়া মানে মোৰ ডাঙৰ ল'ৰাটো ডাঙৰ হ'ব তেতিয়া সি দেখিব। আৰু আজি মানে ডাঙৰ ল'ৰাটোৰ পৰীক্ষাৰ খবৰ ল'বলৈ পেহীয়েক আহিছে, তাৰ সৰু পেহীয়েক। তাই ৰিজাল্টৰ দিনা আহিবলৈ বহুত চেষ্টা কৰিছিলে, পিছে আহিব নোৱাৰিলে। চবৰে পাৰ্চনেলি কিবা কিবি অসুবিধা থাকে দিয়কচোন, সেয়েহে আহিব নোৱাৰিলে। আৰু ডাঙৰ পেহীয়েকো আহিব পৰা নাই, তেখেতৰ ডাঙৰ ল'ৰাটোৰ বিয়া, সেয়েহে মানে ঘৰত বহুত কাম চলি আছে, ঘৰ বনাই আছে, বহুত কিবা কিবি কাম থাকে দিয়কচোন বিয়া এখন পাতিম বুলি ক'লেই। সেয়েহে মানে তেখেতো আহিব পৰা নাই আৰু সৰু পেহীয়েকো আহিব পৰা নাছিলে। যিয়ে নহওক তাই আজি বুদ্ধি কৰি আহিলে, আৰু লগতে তাইৰ শাহুমা আৰু তাইৰ গিৰিয়েকৰ ককায়েক আৰু ককায়েকৰ ল'ৰা তিনিজন, মানে এনেকৈ কোনোবা আহিছে আলহী। আৰু আহিয়ে মানে তাই প্ৰথমতে গামোচা এখন পিন্ধালে ল'ৰাটোক, তাৰপিছতে এয়া কেক কাটি আছে। আৰু এনেকুৱা সৰু সৰু মানে মেমৰিজবিলাক ৰাখিব লাগে, কিয়নো আগলৈ যেতিয়া ইহঁত ডাঙৰ হ'ব তেতিয়া দেখিব ইহঁতেনো কেনেকুৱা আনন্দ কৰিছিলে। মোৰ হিচাপত পাৰ্চেণ্টেজ ডাঙৰ কথা নহয়, কিয়নো এতিয়া সি পাৰ্চেণ্টেজ কম পাইছে, পিছলৈ সি ইয়াতকৈ বেছিও পাব পাৰে বা ইয়াতকৈ কমো পাব পাৰে। তথাপিও মানে আশা আছে বেছি পোৱাৰহে। ইয়াত থকা গোটেইকেইটা যেতিয়া ডাঙৰ হ'ব, মোৰ দুটা ল'ৰা আছে আৰু ৰঙা স্পৰ্টিংটো পিন্ধাটো মোৰ দেওৰৰ ল'ৰা, আৰু ইহঁত দুটা হৈছে মোৰ মানে ননদজনীৰ ল'ৰা। ইহঁতে যেতিয়া ডাঙৰ হ'ব তেতিয়া দেখিব যেন সিহঁত সৰু থাকোঁতে কেনেকুৱা আছিলে, কি কৰিছে। এইবিলাক মানে মেমৰিজৰ কাৰণে মই ভিডিঅ'বিলাক ৰাখোঁ, আৰু মোৰ বহুত ভাল লাগে এনেকুৱা মেমৰিজ থাকিলে। মোৰো কেতিয়াবা মন যায় যেন মোৰ এনেকুৱা আগৰ যদিহে কিবা মেমৰিজ থাকিলে হয় এনেকুৱা ভিডিঅ' বনোৱা, তেনেহ'লে মই এতিয়া বহি বহি চাই থাকিলে হয়। সেয়েহে মানে মই ল'ৰাকেইটাৰ কাৰণে বনাই থওঁ। আৰু সিহঁতৰ উৎপাত দেখিছেনে, সিহঁতৰ খোৱাত অলপো ইণ্টাৰেষ্ট নাই। সিহঁত দেখিছেনে মানে খেলিবলৈহে আৰাম পাইছে। দেখিছেনে এজনে আৰু এজনৰ মুখত সানি আছে, আৰু এইফালে পেহীয়েকে চবকে মানে কেক ভগাই খুৱাই। তাৰপিছত মোৰ শহুৰ ঘৰত গৈছিলে, এইফালে মাজতে ময়ো ৰন্ধা বঢ়া কৰি শেষ কৰিলোঁ। আৰু মই জনা নাছিলোঁ তাইৰ যেন শাহুৱেক আহিব, লগত আলহী আহিব। যিয়ে নহওক মই ঘৰত যি আছিলে তাকে বনাই খোৱালোঁ, আৰু তাইকো লগতে অলপ গালিলোঁ, তুমি আগতে মোক কোৱা নাছিলা কিয় আলহী লৈ আহিবা বুলি। আজিলৈ আহিছোঁ, আল্লাহ হাফিজ।